নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং ৰাতিপুৱাৰ পৰা মই এতিয়া ঘৰতে আছোঁ মানে আজি ৰ'বৰ কাটিবৰ কাৰণে যোৱা নাই আৰু আজি মানে বন্ধ আছে মোৰ ৰ'বৰ মানে আজিৰ পৰা মানে 5 দিনলৈকে ৰ'বৰখিনি কাটিলোঁ তাৰপিছত আজি এদিন বন্ধ তাৰপিছত আৰু অহাকালিৰ পৰা নতুন মাহ আছে তাৰপৰা আৰু আৰম্ভ কৰিম ৰ'বৰ কটাখিনি আৰু এতিয়া মোৰ চলাখিনি ধুবলগীয়া আছে সেইখিনি ধুই লওঁ তাৰপিছত মই গৈছোঁ পাহাৰত তাতে কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক টকা চাৰিটা মই চলা কাপোৰ ধুই কিনে গৈ আছোঁ এতিয়া পাহাৰত আৰু এইখিনি হৈছে মোৰ নতুন বেগ মানে যোৱাকালি যিটো লৈ আহিলোঁ আৰু এইখিনি হৈছে দাও মনাখিনি মানে গোটেইখিনি লৈ কিনে এতিয়া ওলালোঁ মানে আজি পাহাৰত গৈ আছোঁ মানে বাঁহৰ গাজা ল'বলৈ এতিয়া গৈ আছোঁ তাতে পায় নে নাপায় সেইটো নাজানো কিন্তু যাই পালেহে গম পাম বাকী কাৰণে বাছ আপোনালোকে চাই থাকোঁ দে আৰু এতিয়া মই আপোনালোকক গাজাখিনি ক'ত কেনেকুৱাকৈ থাকে মই সেইখিনি দেখুৱাইছোঁ এইখিনি গাজা এইখিনি দুটা মই কাটিলোঁ মানে তাৰে এটা নলওঁ মানে এতিয়া দীঘল আছে বেছিকৈ এটা আছে ঠিক আছে এইটো আৰু এইটো হৈছে মানে চুঙা গাজা এইখিনি মানে চুঙা গাজা মানে এইখন ডাঙৰ হ'ব এইখন মানে এইখন খাব পৰা হৈছে মানে কিন্তু এইখিনি লৈ নাযাওঁ আৰু ইয়াত এটা আছে চাওক এইখিনি এটা আছে এইখিনি এটা আৰু এইখিনি এতিয়া কাটিব লাগিব ইয়াৰে দুটা মানে যদি থাকে না এটা থোৱাতে মানে দুটা তিনিটা চাৰিটা পাঁচটালৈকেও থাকে আৰু যদি এটা থোৱাত নাথাকে তেতিয়াহ'লে এটাও নাথাকে মানে ঠিক এনেকুৱা ধৰণৰ মানে আৰু এতিয়া মই এতিয়া কাটি লওঁ দেই এইখিনি বাছ আৰু তো গাজা বিচাৰি মানে গাজাখিনি বিচৰা হ'ল মানে বহুত ভাগৰ লাগিছে আৰু বহুত মচো মানে একেবাৰে নকবি আৰু এইখিনি চাওক এইখন চাওক মনাখিনি ফাটি থাকিল আৰু এতিয়া এনেকৈ বান্ধিকে লৈ যাব লাগিব আৰু এতিয়া তো আৰু এতিয়া পাহাৰৰ পৰা নামি কিনে ভৰি হাতখিনি ধুই ল'লোঁ পানীখিনি ইয়াতে আছে মানে একেবাৰে ক'ব লাগিলে একেবাৰে ফুটিল পানী আহি আছে ওপৰৰ পৰা আৰু ইয়াতে মানে একেবাৰে হাত মুখ ভৰিখিনি গোটাই ধুই ল'লোঁ তাৰপিছতে মানে মোৰ মনাখিনি যিটো ফাটিছিলে সেইখিনি মানে এখন এনেকুৱা ধৰণৰ বাঁহৰ টেঙলেৰে মানে এইখিনি মানে ধুনীয়াকৈ বান্ধি দিলোঁ মানে কিবাকৈ আৰু এইখিনি হৈছে মোৰ গাজাখিনি আৰু এইখিনি হৈছে দাও এইখিনি হৈছে বেগ মই এনেকৈ আছোঁ মানে একেবাৰে গোটেইখিনি ধুই ল'লোঁ আৰু এতিয়া মই ডাইৰেক্ট ঘৰত গৈ থাকোঁ দেই পাহাৰৰ পৰা আহি অলপমান ৰেষ্ট ল'লোঁ তাৰপিছত মানে দুপৰীয়াৰ ভাত চাতখিনি খালোঁ খোৱাৰ পিছত মানে এতিয়া এনেকৈ ইয়াতে বহি আছোঁ ভিডিঅ'খিনি আপলোড কৰিলোঁ আৰু এতিয়া মানে মই আকৌ এবাৰ পাহাৰতে যাম মানে আমাৰ গুৰুখিনি আনিব যাবলগীয়া আছে সেইখিনি আপোনালোকক পিছত জনাই আছোঁ দে আৰু এতিয়া আধালৈকে আহি পালোঁ মানে মই য'ত নেকি চাইকেলখিনি থওঁ আৰু মানে ছাতিখিনিয়ে লৈ আহিছোঁ ছাতি আছে দাও আছে আৰু এইখিনি চাইকেলখিনি ইয়াতে থ'লোঁ মানে দিনখিনি একেবাৰে চাওঁ মানে চব ফালৰ পৰা মানে ক'লা কৰিল দিনখিনি সেইকাৰণে মানে ছাতি লৈ আহিলোঁ যদি পানী পৰে মানে ছাতি লৈ আহিলোঁ যিহেতু ছেফ হ'ব আৰু সেইকাৰণে আৰু এতিয়া মই গৈ থাকোঁ আৰু আপোনালোকক এইখিনিতে জনাই দিওঁ মানে আমাৰ মানে নিজৰ ঘৰতে গৰু আৰু সেই গৰুখিনি এতিয়া মই আনিবলৈ গৈ আছোঁ মানে ৰাতিপুৱাতে আমাৰ ফাদাৰে মানে দেউতাই মানে থ'ব গৈছিল মানে আৰু সেই গৰুখিনিক মই এতিয়া ল'বলৈ গৈ আছোঁ পাওঁ নে নাপাওঁ সেইটো ময়ে নাজানো কিন্তু যি হয় দেখা যাব আৰু বাছ চাই থাকোঁ দেই আৰু এতিয়া মই গৰুখিনি বিচাৰি আছোঁ যোনফালে গৰুখিনি বিচাৰিব দিছিলে কিন্তু সিফালে নাই আৰু এতিয়া মই ইফালে দি গৰুখিনি আৰু এইফালে বিচাৰিম জানো কি হয় পাওঁ নে নাপাওঁ আৰু এইখিনি একেবাৰে দিনখিনি একেবাৰে গোটেইখিনি ক'লা পৰি গ'ল মানে কিবা পানী আহোঁ অৱস্থা বাকী নাই আকৌ ভালকৈ বিচাৰি থাকোঁ দেই টকাইছ বিচাৰি মানে পানী পৰি থাকিল আৰু বহু সময়ৰ পিছত মানে একেবাৰে ধামেদি উঠি আহি কেনেহে এতিয়া মানে এইটো আহি পালোঁ আৰু ইয়াতে আছে গৰুখিনি মানে এইখন চাওক ইয়াতে আছে সেইখন গৰুখন ইয়াত তিনিটা আছে আৰু আছে যেনিবা মানে গৰু বিচৰাটো মানে বহুত একদম মানে কষ্টৰ কাম দেই মানে একেবাৰে মানিব লাগিব মানে আৰু আমাৰ ফাদাৰে মানে কমচে কম 60 বছৰৰো বেছি হ'ব মানে আৰু তাই দেখোন মানে ডেইলি এনেকুৱা ধৰণৰ পাহাৰত আহি কিনে মানে গৰুখিনি চৰাই বা হেৰি কৰে অনা নিয়া কৰে আৰু মোৰ আজি মানে প্ৰথমবাৰ অহাতে মানে এনেকৈ অৱস্থা বেয়া কি ক'ম মানে আৰু ক'বৰ মানে মুখেৰে ভাষা নাই মানে পানী পৰাৰ দিনতে মোৰ চলাই আছে ইফালে এইখন চাওক ইমান মানে পাহাৰৰ মাজত এই গৰুখিনিক আছে কেনেকৈ বিচাৰি পাব এনেকৈ হ'লে মানে যোনে এনেকুৱা ধৰণৰ কাম কৰে মানে তেওঁলোকক মানে বহুত চেলুট ক'ব লাগিব দিলৰ পৰা বাকী আৰু এতিয়া মই এই গৰুখিনিক আৰু এতিয়া লৈ যাম মানে আৰু অলপমান ইয়াতে খাবলৈ দিম মানে চৰাম ক'ব লাগিলে তাৰপিছত আৰু ঘৰত লৈ যাম আৰু আৰু বাকীকেইটা গৰুখিনিও মই বিচাৰি পালোঁ এইখিনি চাওক এইখিনি আছে বাকীকেইটা মানে ইমান ওপৰত থাকে মানে কি ক'ম মানে আৰু এইখিনি চাওক মোৰ পিছফালে এইখিনি চাওক একেবাৰে খাল মানে একেবাৰে এইখন গোটেই তামোলবাৰী এইখন চাওক এইখন পাহাৰ আৰু এতিয়া পানীও পৰি আছে মানে কিনকিনীয়া পানী পৰি আছে কিন্তু মই ছাতাখিনি মানে তলত থৈ আহিলোঁ কিন্তু ওপৰত নানিলোঁ আৰু মানে গৰুখিনি চাব আহিলোঁ মানে আছেনে নাই সেইটো আৰু চাই কিনে দেখিলোঁ এইখন আছে ঠিকে আছে আৰু এতিয়া মানে ইহঁত মানে খোৱা লোৱা হ'লেহে মানে নামি যাব মানে এনেই ডাইৰেক্ট নামি নাযায় মানে আৰু যদি নামি যাবলগীয়া হয় তেতিয়াহ'লে মানে খেদি নিব লাগিব আৰু
বাকী কাৰণে আৰু এতিয়া মই খাবলৈ দিম, তাৰপিছতে মানে ডাইৰেক্ট ঘৰত লৈ যাম। অলপ সময় ৰখাৰ পিছতে মই আৰু লৈ আহিলোঁ টকাচ গৰুখিনি লৈ আহিলোঁ, মানে ওপৰৰ পৰা নামাৰ কিনে লৈ আহিলোঁ। মানে বিচাৰা আৰু মানে গৰুখিনি নামাই লোৱা মানে এনেকুৱা কষ্ট নাখাইছে। এইখন চাওক গৰুখন, এইখন গৰুখিনি আৰু এতিয়া মানে আমাৰ দেউতা মানে নামাত ৰখি আছে। আৰু এতিয়া মই এইখন থৈ কিনে যাম, বাছত ডাইৰেক্ট এতিয়া ঘৰত যাওঁ দেই। মই এইখিনি চাওক গৰুখন গোটেইখিনি নমাই লৈ আহিলোঁ দেই, মানে একেবাৰে ওপৰৰ পৰা মানে গোটেইখিনি দাউৰি আহিছে মানে। ভাগে কাৰণে আৰু এতিয়া মই ঘৰত যাওঁ ডাইৰেক্ট। আৰু পাহাৰৰ পৰা আহিয়ে মই গা চা ধুই ফিল্ডলৈ বুলি ওলালোঁ। টকা চাৰিটা দোকানৰ পৰা আহিলোঁ, মানে দোকানত অলপ টাইম থাকিলোঁ, তাৰপিছত ডাইৰেক্ট আহি গ'লোঁ। আৰু এতিয়া প্ৰায় গধূলি হ'ল। এইখন চাওক, এইফালে চাৰিওফালে আন্ধাৰ আন্ধাৰ আন্ধাৰ, মানে চবফালে ক'ব লাগিলে আন্ধাৰ। আৰু আজিতো মানে অলপমান ভাগৰ ভাগৰ লাগি আছে, মানে ৰাতিপুৱাৰ পৰা পাহাৰত আৰু পাহাৰত মানে দুপৰীয়া পাহাৰত ৰাতিপুৱা পাহাৰত এনেকুৱা ধৰণৰ হ'ল। আৰু মানে আজি টোপনি মাৰিব পৰা নাই, সেইকাৰণে মানে অলপমান চকুখিনি অলপমান কি আছিলে জ্বলা চলা লাগি আছে, আৰু মানে সেইকাৰণে ভাগৰ লাগিছে। টকাচ আৰু এতিয়া সময় হৈছে ৰাতিৰ প্ৰায় 9টামান বাজিছে, আৰু এতিয়ালৈকে আমি ভাতখিনি খোৱা নাই। আৰু আজিৰ দিনটো মানে ইফালে সিফালে কৰি মানে আজি বহুত ভাগৰ লাগি আছে এতিয়া। বাকী কাৰণে এইটো আছিল মোৰ এটা সৰু এটা আপডেট ভিডিঅ'। আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।